হেল্ল' দোস্ত, আপোনালোকে ব্ৰেডটো বা বনটো এনেকৈ বাটাৰত ভাজি খাইছেনে? এনেকৈ বন আপোনালোকে বাটাৰত ভাজি খাই চাবচোন, খুব এটা টেষ্টি হয়। বনটো প্ৰথম দি ল'ব, দিয়াৰ পিছত ধুনীয়াকৈ এনেকৈ বাটাৰ দি দিব। বন হওক ব্ৰেড হওক অলপ বাটাৰ দি দিব লাগে। তাৰপিছত ধুনীয়াকৈ আপোনালোকে এনেকৈ ফ্ৰাই কৰক। এনেকৈ ধৰক অলপ হেঁচি দিব, ধুনীয়াকৈ হেঁচি দিব। হেঁচি দিয়াৰ পিছত ধুনীয়াকৈ চবফালে ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব। দেখিছেনে? ৰাতিপুৱা নাস্তা হৈ যায় আৰু আপোনাৰ খাবলৈও খুব টেষ্টি হয়। দেখিছেনে? আপোনালোকে টিফিনত যদি দিব পাৰে, এনেকৈ ধুনীয়াকৈ দিব পাৰে। বাটাৰ আনিব লাগে, বাটাৰ আনি ধুনীয়াকৈ ব্ৰেডটো ফ্ৰাই কৰি টিফিনত ধুনীয়াকৈ দি দিয়ক আৰু খাই ভাল পাব। সেইটো বাটাৰ দিছেনে? মই এনেকৈ আনি দিওঁ আৰু ল'ৰাটোক তেনেকৈ খাওয়াওঁ। চুজি হওক বাটাৰ হওক, গোটেইখিনি বস্তু আনি থৈ দিওঁ, কাৰণ টিফিনত দিবলগীয়া হয়, জানেনে? বহুত দিগদাৰ হৈ যায়। গৰম আছে, অলপ হাতা এখন লৈ ল'ব আপোনালোকে, কাৰণ মই গৰম কাম কৰা মানুহ, একো নহয়। ৰেডি হৈ গ'ল। অকণমান ফ্ৰাই হ'ব দিব, যাতে ভিতৰলৈ গৰম হয়। চাওক, ধুনীয়া এটা কালাৰ হৈ গ'ল ন? তো এনেকৈ ৰেচিপি বনাই বনাই আপোনালোকে স্কুলৰ টিফিনত দিব পাৰিব। দেখিছে? হৈ গ'ল, ধুনীয়াকৈ খাব পাৰিব। আৰু এইফালে চাওক, ধুনীয়াকৈ ৰেডি হৈ গ'ল। এতিয়া ধুনীয়াকৈ খাব, একদম নৰম হৈ গৈছে। দেখিছে? সদায় বনটো এনেকৈ খাব, বাটাৰ লগত ফ্ৰাই কৰি খাব। ব্ৰেডটো বাটাৰ লগত ফ্ৰাই কৰি খাব, খুব টেষ্ট হয়।